ABMC বুলি কোৱা যিটো সংগঠন আছে এই সংগঠনটো অসমৰ প্ৰতি তেওঁলোকৰ অৱদান কি আছে তেওঁলোকৰ অসমীয়া জাতি হত্যা গঠন কৰোঁতে তেওঁলোকৰ অৱদান কি আছিলে তেওঁলোক চাব এই সংগঠনটোৱে কেৱল এই অসমীয়া জাতি বিৰোধী বা অসম বিৰোধী তেওঁলোকৰ মন্তব্য আগবঢ়াই থকা আমি দেখা পাওঁ আমি সেইবাবে এই সংগঠনটো অসমত সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰিবলৈ আমি দাবী জনাইছো অসমত যিসকল লোকে অসমীয়া ভাষা ক'ব নিবিচাৰে বা যিসকল কোমোৱা মুছলমানে অসমীয়া ভাষা সংখ্যালঘু পৰিণত কৰি দিম বুলি ক'ব বিচাৰিছে সেই লোকসকলক অনাগত দিনত সেই লোকসকলৰ ভোটাধিকাৰ কৰ্তন কৰিবলৈ আমি অসম চৰকাৰৰ প্ৰতি আমি দাবী জনাইছো যোৱাকালি এটা পাবত গজা সংগঠনে অসমীয়া ভাষা আৰু অসমীয়া লোকক লৈ পিনে যিদৰে তুচ্ছতাচ্ছিল্য মন্তব্য আগবঢ়াইছে তাক আমি পোনপ্ৰথমে টাইমছ জগতৰ অসমে ধিক্কাৰ জনাইছো আৰু তেওঁলোকে যদি ভাবিছে যে অসমত থাকি অসমীয়া মানুহ বা অসমীয়া ভাষাক তেওঁলোকে অপমান কৰিব আৰু আমি অসমীয়া মানুহে সহ্য কৰি থাকিম এয়া কিন্তু কোনো পধ্যে নহয় কিন্তু আৰু যিসকল কোমোৱা মুছলমান লোক তেওঁলোকে যদি অসমীয়া ভাষা আৰু অসমীয়া মানুহক যদি সন্মান কৰিব নাজানে অসমত থাকি পিনে তেতিয়াহ'লে তেওঁলোকে কিন্তু অসম এৰি টালি টোপোলা বান্ধি তেওঁলোকে বাংলাদেশ যাব পাৰে কিন্তু কথাটো স্পষ্ট আৰু এই যিটো ABMC বুলি কোৱা যিটো সংগঠন আছে এই সংগঠনটো অসমৰ প্ৰতি তেওঁলোকৰ অৱদান কি আছে তেওঁলোকৰ অসমীয়া জাতি হত্যা গঠন কৰোঁতে তেওঁলোকৰ অৱদান কি আছিলে তেওঁলোক চাব এই সংগঠনটোৱে কেৱল এই অসমীয়া জাতি বিৰোধী বা অসম বিৰোধী তেওঁলোকৰ মন্তব্য আগবঢ়াই থকা আমি দেখা পাওঁ আমি সেইবাবে এই সংগঠনটো অসমত সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰিবলৈ আমি দাবী জনাইছো আৰু লগতে যিসকল কোমোৱা মুছলমান অসমত বা যিসকল অনা অসমীয়া লোক অসমত বসবাস কৰি আছে সেই লোকসকলে যদি অসমীয়া ভাষা বা অসমীয়া লোকক যদি সংখ্যালঘু পৰিণত কৰি দিবলৈ বুলি ক'বলৈ তেওঁলোকে সাহস পাইছে সেই সাহসক কিন্তু আমি কোনো পধ্যে গ্ৰহণ নকৰোঁ আৰু আমি অসমীয়া মানুহ কিন্তু আজি একত্ৰিত হৈছো আৰু অসমীয়া মানুহ একত্ৰিত হৈ আমি কিন্তু এই কোমোৱা মুছলমানসকল বা যিসকল অবৈধ বাংলাদেশী আছে এই বাংলাদেশীসমূহক কিন্তু আমি ভৱিষ্যতৰ দিনত তেওঁলোকক কিন্তু অসমৰ পৰা আমি বাহিৰ কৰিব লাগিব কিন্তু আৰু লগতে যে অসম চৰকাৰে যি অবৈধ বাংলাদেশীৰ ওপৰত যি উচ্ছেদ অভিযান চলাই আছে তাত আমি টাইমছ পৰিষদে আমি আদৰণি জনাইছো আৰু আমি অসম চৰকাৰৰ প্ৰতি আমি দাবী জনাইছো এই যি এইটো কি কয় যিসকল লোকে অসমত যিসকল লোকে অসমীয়া ভাষা ক'ব নিবিচাৰে বা যিসকল কোমোৱা মুছলমানে অসমীয়া ভাষা সংখ্যালঘু পৰিণত কৰি দিম বুলি ক'ব বিচাৰিছে সেই লোকসকলক অনাগত দিনত সেই লোকসকলৰ ভোটাধিকাৰ কৰ্তন কৰিবলৈ আমি অসম চৰকাৰৰ প্ৰতি আমি দাবী জনাইছো যোৱাকালি এটা পাবত গজা সংগঠনে অসমীয়া ভাষা আৰু অসমীয়া লোকক লৈ পিনে যিদৰে তুচ্ছতাচ্ছিল্য মন্তব্য আগবঢ়াইছে তাক আমি পোনপ্ৰথমে টাইমছ জগতৰ অসমে ধিক্কাৰ জনাইছো আৰু তেওঁলোকে যদি ভাবিছে যে অসমত থাকি অসমীয়া মানুহ বা অসমীয়া ভাষাক তেওঁলোকে অপমান কৰিব আৰু আমি অসমীয়া মানুহে সহ্য কৰি থাকিম এয়া কিন্তু কোনো পধ্যে নহয় কিন্তু আৰু যিসকল কোমোৱা মুছলমান লোক তেওঁলোকে যদি অসমীয়া ভাষা আৰু অসমীয়া মানুহক যদি সন্মান কৰিব নাজানে অসমত থাকি পিনে তেতিয়াহ'লে তেওঁলোকে কিন্তু অসম এৰি টালি টোপোলা বান্ধি তেওঁলোকে বাংলাদেশ যাব পাৰে কিন্তু কথাটো স্পষ্ট আৰু এই যিটো ABMC বুলি কোৱা যিটো সংগঠন আছে এই সংগঠনটো অসমৰ প্ৰতি তেওঁলোকৰ অৱদান কি আছে তেওঁলোকৰ অসমীয়া জাতি হত্যা গঠন কৰোঁতে তেওঁলোকৰ অৱদান কি আছিলে NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।